So important numerical our second part to like part B. আমি লাস্ট আগৰ 15টা কোৱেশ্চন ডিসকাস কৰিছিলো আজি আমি এখন আৰু তেনেকুৱা ধৰণৰ 15টা মিসেলেনিয়াস কোৱেশ্চন লৈছো তো আৰম্ভ কৰিব লাগে তো ফাৰ্স্ট এটা কোৱেশ্চন দিছে আমাৰ যে তিনটা তোমাৰ ৰেজিস্ট্যান্স দিয়া আছে ঠিক আছে কোৱেশ্চন নম্বৰ আমাৰ ফাৰ্স্ট কোৱেশ্চনটো চাবা তিনটা ৰেজিস্ট্যান্স দিয়া আছে R1 ইকুৱেল টু তোমাৰ 1 ওম ঠিক আছে R2 দিয়া আছে 2 ওম আৰু R3 দিয়া আছে 3 ohm দিয়া আছে ঠিক আছে কোৱেশ্চন নম্বৰ 16 তো খুদিছে এই তিনটা ৰেজিস্ট্যান্স কেনেকে কানেকশন কৰিলে তোমাৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব 3.66 ohm হ'ব তো আৰু লগতে কি হ'ব যোনটো আমাৰ এৰেঞ্জমেন্ট হ'ব সেই এৰেঞ্জমেন্টটো ছবি আঁকি দেখাব লাগে তো প্ৰথমতে চাবা মই যদি 1 ohm আৰু 2 ohm মই প্যাৰালেল কে কানেকশন কৰো ঠিক আছে 1/rp = 1/1 + 1/2 ঠিক আছে সো কিমান হ'ব 1/rp LCM আহিলে 2 তো কিমান আহিব 3 সো rp = কিমান হ'ব 2/3 ohm ঠিক আছে তাৰ মানে মই r1 আৰু r2 কি হ'ব ৰাখিছো প্যাৰালেল ৰাখিছো তাৰপিছত মই r3 লগত যদি মই সিৰিজ কৰি দিও ঠিক আছে যদি মই সিৰিজ কৰো তেতিয়া হলে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব rp + r3 যদি মই কৰো তেতিয়া হলে কিমান হ'ব 2/3 + 3 তাৰ মানে 3 3 9 + 2 11/3 ohm so 11/3 ohm কৰিলে তোমাৰ কি হ'ব 3.66 ohm হ'ব ঠিক আছে তাৰ মানে আমি কি কৰিব লাগিব যে R1 R2 R3 এই দুটা ৰেজিস্ট্যান্স যদি আমি কি কৰিব লাগে ইহতৰ সমতুল্যৰত যদি 3.66 ohm হ'বলে হয় তেতিয়া হলে আমি কেনেকে কানেকশন কৰিব লাগিব R1 আৰু R2 ক আমি কেনেকে কানেকশন কৰিম প্যাৰালেল কে কানেকশন কৰিম তাৰ মানে এটো হ'ব R1 এটো হ'ব R2 ঠিক আছে এটো হ'ব R2 আৰু আমি তাৰ লগত কি কৰিব লাগিব R3 টো কি কৰিব লাগিব সিৰিজ কৰিব লাগিব ঠিক আছে তো এটো হৈছে R3 বুজি পালা না সার্কিট ডায়াগ্রামটো আঁকিবলৈ গৈছিলে গতিকে সার্কিট ডায়াগ্রামটো হৈছে আমাৰ এটো ঠিক আছে R1 R2 প্যাৰালেল হে কম্বিনেশনটো আকৌ R3 লগত সিৰিজ কৰিলে আমাৰ কিমান লাভ 3.66 ohm এটো দিছিলে তোমাৰ 2 মাৰ্ক ঠিক আছে তো কোৱেশ্চনটো এটো হ'ল নেক্সট কোৱেশ্চনটো আমি ডিসকাস কৰিবলৈ যাও কোৱেশ্চন নম্বৰ 17 এটো এবাৰ পৰীক্ষাত আহি গৈছে তো কোৱেশ্চনটো কি হয় তো তোমাৰ ওচৰত এটা আয়ন দিয়া আছে ঠিক আছে হে আয়নটো চুম্বক ক্ষেত্ৰ এখন বা ম্যাগনেটিক ফিল্ডত সোমাইছে ম্যাগনেটিক ফিল্ডখনৰ ইন্টেন্সিটি দিয়া আছে 0.04 টেসলা ঠিক আছে তোমালোকক মই কি হয় মেইনলি আসামিজ মিডিয়াম ষ্টুডেন্টৰ মানে কি হয় নোটস বিলাক অলপ পাবলৈ যে প্ৰবলেম হয় মানে অসমীয়াতে মই লিখি দিছিলো ঠিক আছে মই এবাৰ আয়া আগৰ যোনটো ভিডিও মই অসমীয়াত তোমাৰ দিছিলো তাৰ মই ইংলিছত মানে কি হয় পিডিএফ টো মই দি দিম ফাৰ্স্ট ভিডিওটো এই ভিডিওটো যোনখিনি কোৱেশ্চন থাকিব সেইখিনি মই ডেসক্ৰিপচনতে ইংলিশ আসামিজ দুইটাতে দি দিম ঠিক আছে তোমালোকে টেলিগ্ৰাম খুচৰি ফুৰিব নালাগে ডেসক্ৰিপচন যাবা ডেসক্ৰিপচনতে ইংলিশ মিডিয়াম আসামিজ মিডিয়াম সবৰে তোমালোকে পিডিএফ টো अवेलेबल থাকিব তোমালোকে জাস্ট গলেই হ'ল ডেসক্ৰিপচনটো চেক কৰিবা ক্লিক কৰিবা লিংকটো অটোমেটিক্যালি পিডিএফ টো ওপেন হৈ যাব ঠিক আছে ইংলিশ আসামিজ দুইটাতে ওপেন হ'ব নেক্সট তোমাৰ কি আছে বি ম্যাগনেটিক ফিল্ডখন দিয়া আছে তাৰ পিছত তোমাক দিয়া আছে যে কিমান ভেলোসিটি মুভ কৰিছে বুলি কৈছে 2 * 10⁵ মিটাৰ পাৰ সেকেন্ড এটা আয়ন আছে সেই আয়নটো তোমাৰ ম্যাগনেটিক ফিল্ড এখনত ইমানটো ভেলোসিটিত গৈছে আৰু তাত কি দিয়া আছে স্পেসিফিক চাৰ্জ দিয়া আছে স্পেসিফিক চাৰ্জ মানে q/m আপেক্ষিক আধান বুলি দিয়া আছে আপেক্ষিক আধান বুলি ক'লে এটো আপেক্ষিক আধান ঠিক আছে আপেক্ষিক আধান বা স্পেসিফিক চাৰ্জ বুলি কোৱা হয় এটো q/m তাৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 5 * 10⁷ কুলম পাৰ কেজি এটা তোমাক খুদিছে ব্যাখ্যান্তটো কিমান যে হে চুম্বক ক্ষেত্ৰখনত লম্বভাৱে সোমাইছে আয়ন এটা বা আধান এটা তাৰ বেগটো দিয়া আছে চুম্বক ক্ষেত্ৰখনৰ প্ৰাবল্য দিয়া আছে q/m আপেক্ষিক আধান মানে স্পেসিফিক চাৰ্জৰ ভ্যালুটো দিয়া আছে আৰু হি যেতিয়া চুম্বক ক্ষেত্ৰখনত মানে ম্যাগনেটিক ফিল্ডত পাৰপেন্ডিকুলাৰলি সোমাব যোনটো সাৰ্কুলাৰ পাথ হে সাৰ্কুলাৰ পাথটো ৰেডিয়াসটো লাগে আমি কি জানো সাৰ্কুলাৰ পাথৰ ৰেডিয়াসৰ ফৰ্মুলা কি হ'ব mv/qb ঠিক আছে mv/qb হয় সো r = আমি এটা কাম কৰিছো v /
q by m কৰি দিব পাৰো নহয় v divided by কাৰণ m টো ডিভাইড হৈছে ওপৰলৈ উঠি গলে আকৌ mv by qb হ'ব এই q by m ৰ ভ্যালু দিয়া আছে 5 into 10 to the power 7 আমি এইটো কৰিব কাৰণে কনভাৰ্ট কৰিলো সো r equal to কিমান হ'ব 2 into 10 to the power 5 divided by q by m ৰ ভ্যালু 5 into 10 to the power 7 magnetic field ৰ ভ্যালু 0.04 মানে 4 into 10 to the power -2 টেসলা ৰাখিব পাৰা 4 into 10 to the power -2 so 2 to the 4 কিমান আহিলে r equal to 10 to the power 5 by 5 to the 10 into 10 to the power 5 আহিলে so r equal to কিমান হ'ব 1 by 10 মিটাৰ তাৰমানে r equal to 0.1 মিটাৰ হলনে সিম্পল কোৱেশ্চন এটো দুই মাৰ্কৰ কাৰণে দিছে পৰীক্ষাত আহিছে এটো কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো তোমালোকে এটো নোট ডাউন কৰি যাবা লগে লগে Question number 18 ঠিক আছে এটো ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন বিদ্যুৎ চুম্বকীয় আবেগ লেসনটোৰ পৰা তোমালোকৰ কোৱেশ্চনটো দিয়া হৈছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 18 ঠিক আছে কোৱেশ্চন নম্বৰ 18 টো ভালকে চাবা তোমালোকে মই তোমালোকক এই ভিডিওটো শেষ কৰাৰ পিছত অপটিক্যাল ইনস্ট্ৰুমেন্ট মাইক্ৰোস্কোপ টেলিস্কোপৰ যিমান গেটা কোৱেশ্চন আছে মই দিম বুলি কৈছিলো তোমালোকক মানে কলেজৰ অকমান ব্যস্ততাৰ বাবে টাইমটো কম পোৱা গৈছে কাৰণে মই যিমান পাও দিবলৈ ট্ৰাই কৰিছো ঠিক আছে আৰু এই ভিডিওটো মই কলেজতে কৰি আছো ঠিক আছে মোৰ ডিপাৰ্টমেন্টৰ ৰুমতে মই কৰি আছো গতিকে তোমাৰ অকমান মানে কলেজৰ প্ৰেছাৰ এটা থাকে যে অকমান সময় লাগিছে তো চিন্তা কৰিব নালাগে মই আজিলি ৰাতিলে কম্পাউণ্ড মাইক্ৰোস্কোপ টেলিস্কোপত প্ৰায় 5-6টা মান নিউমেৰিকেল মান ধুনীয়াকৈ বুজি পোৱাকৈ কৰাই দিম আৰু হেগিটা চালেই হ'ব ঠিক আছে এনসিআরটি পিওয়াইকিউ চাই মেলি মই কৰাই দিম ঠিক আছে চিন্তা কৰিব নালাগে তোমালোকে এখিনি খালি কৰি ল'বা নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 18 ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশনৰ পৰা দিছে যে বৰ্তনী এটা দিছে কয়েল এটা আছে কয়েলটো তোমাৰ 0.1 সেকেন্ডত কি হৈছে কারেন্টটো 5 এম্পিয়াৰ পৰা 0 এম্পিয়াৰলৈ ড্ৰপ হৈছে ঠিক আছে পিডিএফ টো পাই যাবা চিন্তা কৰিব নালাগে ডেসক্ৰিপচন চাবা খালি তোমালোকে তো 0.1 সেকেন্ডত 5 এম্পিয়াৰ পৰা 0 এম্পিয়াৰ হৈছে তাৰ মানে তোমাৰ চেঞ্জ ইন কারেন্ট ডেল্টা আই ভ্যালু কিমান হয় তোমাৰ 5 - 0 মানে ফাইনাল কারেন্ট ইনিশিয়াল 0 - 5 that is -5 এম্পিয়াৰ ঠিক আছে টাইম কিমান টাইম ইন্টাৰভেল কিমান কৈছে 0.1 সেকেন্ড বুলি কৈছে ঠিক আছে এতিয়া কৈছে কি এটো কাৰণে যেতিয়া কারেন্ট তোমাৰ যেতিয়া ডেল্টা টি 0.1 সেকেন্ডত যেতিয়া প্ৰবাহ কিমান হলনি হৈছে -5 এম্পিয়াৰ তো তেতিয়া জন্তু ইনডিউস ইএমএফ মানে আবিষ্ট বিদ্যুৎ চালক বল কিমান সৃষ্টি হৈছে বুলি কৈছে তোমাৰ 200 ভোল্ট সৃষ্টি হৈছে বুলি কৈছে এতিয়া কৈছে কি ইয়াত তোমাৰ স্বয়ংআবেশ গুণাঙ্ক তাৰ মানে সেলফ ইন্ডাক্টেন্সৰ ভ্যালুটো উলিয়াবলৈ কৈছে আৰু ইউনিটটো লিখিব কৈছে তো আমি কি জানো ফৰ্মুলা E - L di by dt আছিলে গতিকে di by dt জায়গাত আমি ডেল্টা I by ডেল্টা t বুলি লিখিব পাৰো ঠিক আছে ডেল্টা I by ডেল্টা t সো E হৈছে 200 দিয়া আছে এই L ৰ ভ্যালু উলিয়াব লাগে সেলফ ইন্ডাক্টেন্স -L ডেল্টা I ভ্যালু কিমান হয় তোমাৰ -5 ডিভাইডেড বাই 0.1 তাৰমানে মাইনাসে মাইনাসে প্লাস হৈ গল 200 into 0.1 equal to 5L ঠিক আছে এটো কিমান হ'ব 20 equal to 5L তাৰ মানে L equal to কিমান 4 ইউনিট টো কি হয় হেনৰি ঠিক আছে সেলফ ইন্ডাক্টেন্সৰ ইউনিট টো কি হয় হেনৰি ইয়াৰ ডাইমেনশন তোমালোকে চেক কৰি যাবা দেই ডাইমেনশন চাবা কেতিয়াবা ডাইমেনশন অহা মই দেখিছো হেনৰি ডাইমেনশন কি এক মাৰ্কৰ কাৰণে সোধে তোমালোকে চাই যাবা ঠিক আছে হেনৰি ডাইমেনশনটো চাই যাবা এটা এডিশনাল মই এটা ইনফৰমেশন দি দিলো বা কোৱেশ্চন টাইপতে ধৰি লব পাৰা কৰি পেলাবা ঠিক আছে কোৱেশ্চন নম্বৰ 18 আমাৰ হৈ গল নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো আকৌ ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশনৰ পৰা দিছে নেক্সট কোৱেশ্চনটো ঠিক আছে এটো দুই মাৰ্ক দিছে দেই এই কোৱেশ্চনটো তো নেক্সট 19 নম্বৰ কোৱেশ্চনটো আমি চেক কৰিম 19 নম্বৰ কোৱেশ্চনটো চাবা 19 নম্বৰ কোৱেশ্চনটো কি কৈছে যে এটা সারফেসৰ মানে ক্ষেত্ৰফল তোমাৰ কেই নম্বৰ কোৱেশ্চন বুলি ক'লে তো 19 নম্বৰ কোৱেশ্চন ন ইয়াৰ এৰিয়া দিয়া আছে কিমান 5 মিটাৰ স্কয়াৰ এটা কয়েল দিয়া আছে সেই কয়েলটো সারফেস এৰিয়া দিয়া আছে 5 মিটাৰ স্কয়াৰ আৰু নাম্বাৰ অফ টাৰ্নস দিয়া আছে ইয়াত তোমাৰ 100 দিয়া আছে টোটাল নাম্বাৰ অফ টাৰ্নস 100 ম্যাগনেটিক ফিল্ড কিমান দিয়া আছে B = 100 টেসলা বুলি কোৱা আছে ম্যাগনেটিক ফিল্ড ইন্টেন্সিটি কুণ্ডলীৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ফ্লাক্স যদি 5 × 10 to the power 3 হয় The magnetic flux ইয়াৰ কাৰণে magnetic flux কিমান প্ৰডিউস হৈছে বুলি কৈছে তোমাৰ 5 × 10 to the power 3 ওয়েবার কিমান magnetic flux প্ৰডিউস হৈছে বুলি কৈছে তাৰপিছত 0.1 সেকেন্ডত কয়েলটো magnetic ফিল্ডৰ পৰা উলিয়াই দিয়া হৈছে তাৰ মানে ডেল্টা টি কিমান কৈছে 0.1 সেকেন্ড
0.1 সেকেন্ডত তোমাৰ কি হ'ব ম্যাগনেটিক ফিল্ডৰ পৰা এই কি বুলি কোৱা হৈছে কয়েলটো উলিয়াই দিয়া হৈছে তো তেতিয়া হলে কিমান ইলেক্ট্ৰোম্যাগনেট কিমান তোমাৰ ইনডিউস ইএমএফ সৃষ্টি হ'ব তাৰ মানে কোৱেশ্চনটোত কি কৈছে শুনিবা যে এটা কয়েল দিয়া আছে কয়েলটোৰ এৰিয়া দিয়া আছে 5 মিটাৰ স্কয়াৰ ঠিক আছে কালিটো দিয়া আছে কয়েলটোৰ টোটাল নাম্বাৰ অফ টাৰ্নছ কিমান দিয়া আছে 100 যেতিয়া এইখন ম্যাগনেটিক ফিল্ডৰ ৰখা হয় তেতিয়া হলে তোমাৰ ম্যাগনেটিক ফ্লাক্স কিমান প্ৰডিউস হয় 5 * 10⁻³ এতিয়া যদি মই 0.1 সেকেন্ডৰ ভিতৰত কয়েলটো যদি ইয়াৰ পৰা উলিয়াই দিও তেতিয়া হলে কি হ'ব 0.1 সেকেন্ডত যদি 0.1 সেকেন্ডৰ ভিতৰত যদি মই কয়েলটো ম্যাগনেটিক ফিল্ডৰ পৰা উলিয়াই দিও তেতিয়া হলে ম্যাগনেটিক ফিল্ড ইনটেনসিটি 0 হ'ব ফ্লাক্সটো কিমান হ'ব 0 হ'ব তো ফ্লাক্স কি হৈছে প্ৰথমতে ইমান আছিল তাৰ পৰা কমি গৈ কিমান হ'ল হেৰি হৈ গ'ল না তোমাৰ 0 হৈ গ'ল না তেতিয়া হলে ইনডিউস ইএমএফ কিমান হ'ব চাবা মই এটো আমাৰ ইনডিউস ইএমএফ ৰ ফৰ্মুলা কি হয় E = -n d∅b/dt হয়নে n the number of turns হৈ আছে minus of n এটো delta phi b by delta t ঠিক আছে delta phi b কোৱেশ্চন এটা আকৌ চেক কৰি লৈছো যে তোমাক দিয়া আছে যেতিয়া 5 মিটাৰ স্কয়াৰ ক্ষেত্ৰফলৰ 100 সংখ্যক পাকযুক্ত এটা কুণ্ডলী 10 টেসলা প্ৰাবল্যৰ এখন চম্বিত ক্ষেত্ৰত পোৱা যোৱা হয় কুণ্ডলীৰ মাজেদি পাৰ হৈ যোৱা চম্বিতৰ ফ্লাক্স 5 * 10⁻³ ওয়েবার হয় যদি 0.1 সেকেন্ডত কুণ্ডলীটো চুম্বক ক্ষেত্ৰখনৰ পৰা উলিয়াই অনা হয় তেতিয়া হলে উদ্ভৱ হোৱা বিদ্যুৎ চালক বল কিমান তো তেতিয়া হলে আমাৰ কি হ'ব এটোক আমি n = কি লিখিব পাৰো delta phi b by delta t ঠিক আছে delta phi b by delta t এতিয়া তুমি ভালকে চাবা মন কৰিবা তোমাৰ কি আছে n ৰ ভ্যালু কিমান দিয়া আছে 100 delta phi b মানে ফ্লাক্সৰ পৰিৱৰ্তন প্ৰথমতে চুম্বক ক্ষেত্ৰখনত কুণ্ডলীটো থাকোতে ফ্লাক্স কিমান আছিল ইমানটো কুণ্ডলীটোৰ পৰা মানে উলিয়াই দিলে ফ্লাক্স কিমান হৈ যাব 0 হৈ যাব তেতিয়া হলে চেঞ্জ ইন ফ্লাক্স কিমান হ'ব 0 হ'বগে ফাইনাল গৈ মিলি আছিল কিমান 5 * 10⁻³ আছিল বুজি পাইছানে কথাটো delta phi b মানে কি চেঞ্জ ইন ফ্লাক্স তাৰ মানে ফাইনাল ফ্লাক্স মাইনাস ইনিশিয়াল ফ্লাক্স ফাইনাল কিমান হ'বগে চুম্বক ক্ষেত্ৰৰ পৰা উলিয়াই দিলে ফ্লাক্সটো 0 হ'বগে ইনিশিয়ালি আছিল 5 আৰু ইয়াৰ ভিতৰত টাইম কিমান লাগিলে তোমাৰ 0.1 সেকেন্ড লাগিলে সো মাইনাস প্লাস হৈ গ'ল কিমান হ'ব 5 * 10⁻³ এটো 100 মানে 10 স্কয়াৰ ডিভাইডেড বাই 0.1 ওপৰে তলে 10 এ মাল্টিপ্লাই কৰিলে তোমাৰ কিমান হ'ব 5 * 10⁶ ভোল্ট ইএমএফ এর একক কি হয় ভোল্ট হয় বুজি পাইছানে কথাটো এইটা মানে ইনফরমেশন এনে দিলে ইয়াত ইউজ এটোহে হ'ল ঠিক আছে তো সিম্পল কোৱেশ্চনৰ আনসাৰ ম্যাগনেটিক ফ্লাক্স প্ৰথমতে চুম্বক ক্ষেত্ৰখনৰ ৰাখতে ইমানটো আছিল বুলি কৈছিলে যেতিয়া চুম্বক ক্ষেত্ৰখনৰ পৰা আঁতৰাই দিম তেতিয়া ম্যাগনেটিক ফিল্ডখনো 0 হ'ব ম্যাগনেটিক ফিল্ড 0 হোৱাৰ লগে লগে ম্যাগনেটিক ফ্লাক্সও 0 হ'ব গতিকে ফাইনাল ম্যাগনেটিক ফ্লাক্স 0 হ'ব ঠিক আছে ইমানটো আছিল গৈ মেলি 0 হ'ল কিমান টাইমৰ ভিতৰত এটো হৈছে 0.1 সেকেন্ড গতিকে ইএমএফ হ'ব 5 * 10⁶ ভোল্ট এগিলা পৰা কোৱেশ্চন আহে কিন্তু দেই তোমালোকে চাবা অলপ দেই তো 20 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়ো আমাৰ 19 নম্বৰ কোৱেশ্চনলৈকে হৈ গ'ল 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে চাবা শুনিবা দেই 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে তো ইয়াত কৈছে যে 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অবতল দাপন মানে কনকেভ মিৰৰ বুলি কোৱা আছে কনকেভ মিৰৰ বুলি কোৱা আছে তো সেই কনকেভ মিৰৰ তোমাৰ কি দিয়া আছে যে কৈছে ফোকাল লেন্থ 18 সেন্টিমিটাৰ f = -18 সেন্টিমিটাৰ ঠিক আছে কোৱেশ্চনটো তোমালোকে দেখিছা ইয়াত চোৱা মই এবাৰ দেখাই দিছো যে 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অবতল দাপনে এটা লক্ষ্য বস্তুৰ 3 গুণ পৰিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিছে লক্ষ্য বস্তুৰ দূৰত্ব নিৰ্ণয় কৰা ঠিক আছে তো আমাৰ কি বুলি কৈছে যে ইমেজ ডিসটেন্স টু লক্ষ্য বস্তুৰ 3 গুণ বুলি কৈছে আমাৰ মিৰৰ ফৰ্মুলা কি আছিল 1/v + 1/u = 1/f মানে 1/v মানে 1/3u + 1/u = 1/, যেহেতু অকল ফোকাল লেন্থ দিয়া হয় তাৰ আমি সাইন কনভেনশন ইউজ কৰো তো এলসিএম আহিলে কিমান 3u 1 + 3 = -1/18 ঠিক আছে 3 6 18 আহিলে এটো সলভ কৰিলে আমাৰ কিমান হ'ব 4/u = -1/6 তো কিমান আহিলে 1/u = ক্ৰস মাল্টিপ্লাই কৰিলে -24 that means u = -24 সেন্টিমিটাৰ u = -24 সেন্টিমিটাৰ গতিকে আমাৰ কনকেভ মিৰৰ এটো আহিলে ঠিক আছে এই কন্ডিশনটো এটো 2 মাৰ্ক দিছে সিম্পল কোৱেশ্চন তোমালোকে পাৰিবা এটা মই ইজি কোৱেশ্চনে ৰাখিলো বাৰু এবাৰ তাৰছত নেক্সট আমাৰ 21 নম্বৰ কোৱেশ্চনটো আমি ডিসকাস কৰিব লাগিব ঠিক আছে 21 নম্বৰ কোৱেশ্চনটো চাবা এটো পাৱাৰ লেন্থ এটো ইয়া আগৰ ভিডিওটো মই এটা পাৱাৰৰ কোৱেশ্চন দিছিলো ঠিক আছে
তো ইয়াতো মই তেনেকুৱা এটা কোৱেশ্চন দেখিছো মানে কি হয় ৰিপিট হৈ থকা দেখিছো মানে কোৱেশ্চনছ বিলাক তো সেইকাৰণে মই আৰু এটা কোৱেশ্চন ৰাখিছো কোৱেশ্চন নম্বৰ 21 টো চাবা কোৱেশ্চন নম্বৰ 21 কোৱেশ্চন নম্বৰ 21 টো কি ৰাখিছে যে পৰস্পৰ সংলগ্ন হৈ থকা দুখন লেন্সৰ প্ৰথমখনৰ ক্ষমতা 2.5 ডি দুখন লেন্স আছে প্ৰথমখনৰ ক্ষমতা 2.5 ডি তাৰমানে ফাৰ্ষ্ট লেন্সখনৰ তোমাৰ পাৱাৰ p1 2.5 ডি প্লাছত আছে তাৰমানে ডেফিনেটলি এখন কোনখন লেন্স হ'ব কনভেক্স লেন্স ঠিক আছে তো ইয়াৰ ফকেল লেন্থ আমি উলিয়াই লৈ এবাৰ কাম কৰো f1 1/p1 হয়নে ইনভাৰ্সলি প্ৰপৰ্শনেল হয় f1 1/2.5 তাৰমানে f1 10/25 ঠিক আছে 10/25 5 to the 10 5 5 যা এটো সেন্টিমিটার কনভার্ট কৰিব লাগিব 2/5 ইনটু কি 100 কৰো 100 কৰিলে 20 তাৰমানে f1 40 সেন্টিমিটার ঠিক আছে প্ৰথম লেন্স তাৰ ফকেল লেন্থ হলে 14 সেন্টিমিটার দ্বিতীয়খন লেন্সৰ তোমাৰ ডাইৰেক্ট ফকেল লেন্থে দিয়া আছে কিমান দিয়া আছে কোৱেশ্চনটো দিয়া আছে -25 সেন্টিমিটার 25 সেন্টিমিটার বুলি কৈছে তো দুইখন লেন্স আমি এটা কি কৰি দিম কম্বাইন কৰি দিম ঠিক আছে কম্বাইন কৰাৰ পিছত ইকুইভ্যালেন্ট ফকেল লেন্থ উলিয়াব লাগিব আৰু ইকুইভ্যালেন্ট পাৱাৰ উলিয়াব লাগিব আৰু লেন্সখনৰ নেচাৰটো ক'ব লাগিব ঠিক আছে এইখিনি আমাৰ প্ৰথম লেন্সখনৰ পাৱাৰ দিয়া আছে ফকেল লেন্থটো উলিয়াই দিলো আমি ঠিক আছে 2.5 ঠিক আছে তো এতিয়া আমি ইকুইভ্যালেন্ট ফকেল লেন্থৰ ফৰ্মুলাটো কি আছিল 1/f 1/f1 1/f2 হয়নে 1/f 1/f1 কিমান হয় 1/f1 হৈছে 1/40 f2 হৈছে মাইনাসত আছে 1/-25 ঠিক আছে 1/f LCM কিমান আহিব 200 আহিব LCM তো কিমান আহিব এটো সরি 5 আহিব মাইনাস 40 5 গুণ 200 5 6 গুণ 20 আৰু 25 কিমান হ'ব 8 হয়নে 25 8 গুণ 25 4 গুণ 100 হলে 25 8 গুণ 200 হ'ব তো 1/5 কিমান হ'ব -3/5 -3/200 so focal length কিমান হ'ব -200/3 সেন্টিমিটার ঠিক আছে ইকুইভ্যালেন্ট ফকেল লেন্থটো কিমান ওলাইছে -200/3 সেন্টিমিটার তাৰ মানে এখনৰ নেগেটিভত ওলাইছে লেন্সখনৰ প্ৰকৃতিটো কিমান হ'ব ডাইভাৰ্জিং লেন্স তাৰ মানে এটো কনকেভ লেন্সৰ নিচিনা বিহেভিয়াৰ দেখাব অপখাৰী ঠিক আছে অপখাৰী লেন্স বা ডাইভাৰ্জিং লেন্স ৰেবিলাক এনেকৈ ওলাই যাব তাৰপিছত কি কৰিব লাগিব আমাৰ ইকুইভ্যালেন্ট পাৱাৰ এটা পাৱাৰ কাৰণে আমি ফকেল লেন্থটো মিটাৰত কনভাৰ্ট কৰো f -200/100 এ কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে কিমান হ'ব ফকেল লেন্থটো -2/3 মিটাৰ ওলাব তে পাৱাৰ কিমান হ'ব ইয়াৰ উল্টা কৰি দিয়া লগে লগে কিমান হ'ব p -3/2 ডায়োপ্টাৰ তাৰ মানে কিমান হ'ব p -1.5 ডায়োপ্টাৰ ইকুইভ্যালেন্ট পাৱাৰ ঠিক আছে গম পালা না বস্তুটো ইয়াত কি কৈছে দুখন লেন্স দিয়া আছে এখনৰ পাৱাৰ দিয়া আছে আৰু এখনৰ ফকেল লেন্থ দিয়া আছে তো প্ৰথমতে এটা ইকুইভ্যালেন্ট ফকেল লেন্থটো উলিয়াই লোৱা লেন্সখনৰ যেহেতু ফকেল লেন্থটো আমাৰ নেগেটিভত ওলাইছে গতিকে ডাইভাৰ্জিং লেন্স হ'ব ইকুইভ্যালেন্ট পাৱাৰটো এটো ঠিক আছে সিম্পল কোৱেশ্চন মই কোৱেশ্চন কিটা ইম্পৰ্টেন্সটো দেখি পেলাই মই দুটা কোৱেশ্চন ৰাখিলো ফাৰ্স্ট ভিডিঅ'ত আৰু সেকেন্ড ভিডিঅ'ত মানে ৰিপিট মই বেছিকৈ অহা দেখিছো কাৰণে দুটা কোৱেশ্চন ৰাখি দিলো ঠিক আছে নেক্সট কোৱেশ্চনটো এটো লিখি লবা দেই নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 22 কোৱেশ্চন নম্বৰ 22 টো মই ৰাখিছো এটমৰ পৰা এটমৰ আমাৰ লিমেন সিৰিজ বামাৰ সিৰিজ তোমালোকৰ নাম হৈছে হয়নে লিমেন সিৰিজৰ চোৱা ইয়াত সুধিছে কোৱেশ্চনটো যে হাইড্ৰোজেন বৰ্ণালীৰ দৃশ্যমান অংশৰ নাম কি বামাৰ সিৰিজ বুলি কয় যোনটো ভিজিবল পাৰ্ট হয় হাইড্ৰোজেন স্পেক্ট্ৰামৰ যেনেকৈ লিমেন বামাৰ পাচনি বিলাক আছে সেই লিমেন বামাৰ পাচনৰ ভিতৰত কোনটো সিৰিজ তোমাৰ কি হ'ব ভিজিবল ৰেঞ্জত পৰে বামাৰ সিৰিজ হয়নে ইয়াত তোমাৰ সুধিছে বামাৰ সিৰিজৰ এই বামাৰ সিৰিজৰ H alpha লাইনটো ওয়েভলেট উলিয়াবলৈ কৈছে H alpha মানে কি হয় মানে প্ৰথম লাইনটা ঠিক আছে H alpha প্ৰথমতে আহে না আলফা বিটা গামা তেনেকৈ আহে না তো H alpha মানে প্ৰথম লাইনটা সো H alpha লাইনৰ কাৰণে তোমাৰ n2 3 পৰা কলে যাব লাগিব n1 2 লে যাব লাগিব কাৰণ বামাৰ সিৰিজত 2 লে আহিব লাগে গতিকে তৰংগতে ঘূৰিবলৈ হলে ফৰ্মুলা কি হ'ব 1/λ RH লেডবাৰ্গ কনস্ট্যান্ট 1/n1² - 1/n2² ঠিক আছে সো H alpha লাইন বুলি কলে এইটো H beta লাইন বুলি কলে মই এডিশনাল H beta লাইন বুলি কলে n2 4 পৰা n2
sorry n1 equal to 2 le teneke goi thakibo h beta gamma teneke goi thakibo alpha beta gamma teneke gom paবা prothom line dalot h alpha boli koi second dalot h beta teneke goi thakibo so 1 by lambda rh er value kiman hoy 1.09 into 10 to the power 7 1 by 4 minus 1 by 9 ঠিক আছে so 1 by lambda kiman lale 1.09 10 to the power 7 eto rate by constant of value question to dia thibo 36 minus কি 5 তারপর lambda equal to কি কৰিব লাগিব 36 divided by 5 into 1.09 into 10 to the power minus 7 মিটাৰ এখিনি সলভ কৰিলে আনসাৰটো ওলাই যাব ঠিক আছে বুজি পালা কেনে কি কৰিব লাগে তো এনেকুৱা ধৰণৰ বামাৰ সিৰিজ লিমেন সিৰিজৰ কোৱেশ্চন চাই লবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এনসিআৰটি খনত আছে ধুনীয়া কোৱেশ্চন চাই লবা বামাৰ সিৰিজৰ ওপৰতে কোৱেশ্চন এটা আছে তোমালোকে চেক কৰি চাব পাৰা ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন নাম্বাৰ কিমান খতম হল এখন আমি এটো প্ৰবাবলি কোৱেশ্চন নাম্বাৰ 22 ঠিক আছে কোৱেশ্চন নাম্বাৰ 22 টো আমাৰ শেষ হল ঠিক আছে কোৱেশ্চন নাম্বাৰ 22 টো শেষ হল আমাৰ নেক্সট আহিব কোৱেশ্চন নাম্বাৰ 23 এটো এটমৰ পৰা আমি ৰাখিছো কোৱেশ্চনটো কোৱেশ্চন নাম্বাৰ 23 টো চাবা ঠিক আছে কোৱেশ্চন নাম্বাৰ 23 বুলি চাবা তোমালোকে যদি ফাৰ্স্ট পাৰ্টটো চাই লোৱা নাই ফাৰ্স্ট পাৰ্টটো মই লিংকটো দি দিছো পাই যাবা আই বটনতে যে ওলাই তেনেকুৱাতে তাতে পাই যাবা ফাৰ্স্ট পাৰ্টটো চাই লবা ঠিক আছে মই লিংকটো দি দিছো তোমালোকে চাই লবা এটা কোৱেশ্চনটো কি সুধিছে 23 এটা পৰমাণুৰ দুটা শক্তি স্তৰৰ মাজত শক্তিৰ পাৰ্থক্য তাৰ মানে দুটা এনাৰ্জি লেভেল আছে এটম এটাত থকা ইলেক্ট্ৰনৰ দুটা এনাৰ্জি লেভেল আছে আৰু সেই এনাৰ্জি লেভেলটো দুটাৰ মাজৰ এনাৰ্জি ডিফাৰেন্সটো হৈছে 2.3 ইলেক্ট্ৰন ভোল্ট বুলি দিয়া আছে so high energy level of এটা ধৰি লওক কোনবা এটা এনাৰ্জি লেভেল এটো যেনিবা n dash আৰু এটো n ইহতৰ মাজৰ এনাৰ্জি ডিফাৰেন্স কিমান দিয়া আছে 2.3 ইলেক্ট্ৰন ভোল্ট গতিকে ইয়াৰ পৰা হাই এনাৰ্জি লেভেলৰ পৰা লো এনাৰ্জি লেভেললৈ আহতে ইলেক্ট্ৰনটো যোনটো এনাৰ্জি এৰি দিব সেই এনাৰ্জিটো মানে যোনটো ফটন এৰি দিব সেই ফটনৰ কি উলিয়াবলৈ দিছে তোমাৰ ফ্ৰিকুৱেন্সিটো উলিয়াবলৈ দিছে এই ফ্ৰিকুৱেন্সিটো উলিয়াবলৈ দিছে কেনেকৈ আমি ইয়াক জুললৈ কনভাৰ্ট কৰিব লাগিব 2.3 into 1.6 into 10 to the power minus 19 কৰাৰ লগে লগে জুললৈ কনভাৰ্ট হ'ব সো কিমান হ'ব 2.3 into 1.6 3.68 into 10 to the power minus 19 joule এটো হৈছে তোমাৰ কি জুলত কনভাৰ্ট কৰিলে কিমান এনাৰ্জি এৰি দিব ঠিক আছে কিমান এনাৰ্জি এৰি দিব এটা আমি কি জানো ফটনৰ এনাৰ্জি কি হ'ব ডেল্টা E equal to h into nu গতিকে nu কিমান হ'ব ডেল্টা E by h আহিলে সো nu equal to ডেল্টা E ভ্যালু কিমান হয় 3.68 এই মাত্ৰ ক্যালকুলেট কৰি পেলাই পালো minus 19 divided by 6.63 into 10 to the power minus 34 the Planck's short ধ্ৰুৱক so nu equal to 3.68 divided by 6.63 into 10 to the power ওপৰলৈ যদি উঠাই দিও কিমান হ'ব 14 minus 15 হ'ব ঠিক আছে 15 হাৰ্টজ বুজি পালানে কিমান সিম্পল এবাৰ দুই মাৰ্ক দিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মডাৰ্ণ ফিজিক্সৰ নিউমেৰিকেল আহে খুব তো নিউমেৰিকেল মই দি দিছো আৰু দিম এনেকৈ ভিডিও সিৰিজ বিলাক মই কন্টিনিউ কৰি আছো বাৰু তোমালোকৰ এক্সামৰ আগলৈকে ঠিক আছে নেক্সট আবা 24 নেক্সট কোৱেশ্চন নাম্বাৰ 24 চাবা মই এছৱা অপটিকেল ইনস্ট্ৰুমেন্টৰ কাৰণে মই এটা ভিডিও বনাম এক্সট্ৰাকে মাইক্ৰোডট কম্পাউণ্ড মাইক্ৰোস্কোপ আৰু টেলিস্কোপৰ তোমাৰ সব নিউমেৰিকেল চাই মই আজিয়ে দিম ভিডিওটো তোমালোকে চিন্তা কৰিব নালাগে ৰাতি ভিতৰত পাই যাবা তোমালোকে আৰু হেখিনি পঢ়ি যোৱা মাইক্ৰোস্কোপৰ কাৰণে হেখিনি কোৱেশ্চনে আহিব নিউমেৰিকেল ঠিক আছে মই নিউমেৰিকেল সিলেক্টেড 5টা মান নিউমেৰিকেল ৰাখিম সেইগিটা কৰি গলে হৈ যাব সাফিচিয়েন্ট ঠিক আছে সাফিচিয়েন্ট দিম খালি মই অকমান বুজি পাইছাই তোমালোকে কলেজৰ ব্যস্ততাৰ কাৰণে বাৰু হ'ব চোৱা সেইটো বাদ দিয়া 24 নম্বৰ কোৱেশ্চনত কি কৰিব লাগে আমাৰ দুটা ৰুট আছে ৰেজিস্ট্যান্স দিয়া আছে ৰেজিস্ট্যান্স গিটা কি এটাৰ নাম কৈছে R1 আৰু এটাৰ নাম কৈছে R2 ঠিক আছে ইহত দুটা প্ৰথমতে এবাৰ সিৰিজৰ ৰখা হৈছে আৰু এবাৰ প্যাৰালেলৰ ৰখা হৈছে এটা প্ৰমাণ কৰিবলৈ কৈছে যে REQS into REQP equal to R1 into R2 ঠিক আছে RS equal মানে সিরিজৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এটা প্যাৰালেলৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স ইহতৰ প্ৰডাক্টটো R1 into R2 বুলি প্ৰয়োগ কৰিবলৈ কৈছে গতিকে আমি প্ৰথমে সিৰিজৰ ৰাখো REQS তাৰ মানে R1 plus R2 ঠিক আছে তাৰপিছত প্যাৰালেলৰ ৰাখো 1 by REQP কিমান হ'ব 1 by R1 plus 1 by R2 গতিকে কি হ'ব 1 by REQP LCM ললো
r1 r2 মই শর্টকাট কৰি দিয়া নাই কাৰণ তোমালোকে ধৰি লোৱা অকমান শর্টকাট কৰিলে তোমালোকৰ নিজৰ অকমান কনফিউজ লগালে লাগিলে সেইকাৰণে মই ডিটেইলছত কৰি দিছো দেই শর্টকাটো কৰিব পাৰি ইয়াত শর্টকাট মই কৰি দিয়া নাই ঠিক আছে তোমালোকে এটা শিকিছাহে বস্তুবিলাক সো r1 + r2 એટલે উল্টা কৰিলে কিমান হ'ব r eq p r1 r2 divided by r1 + r2 ঠিক আছে এটা প্রোডাক্ট কৰিছো r eq s into r eq p product কৰি দিলো কিমান হ'ব এটো r1 + r2 দিয়া আছে ক্যালকুলেট কৰি পালো আৰু এটো পালো r1 r2 divided by r1 + r2 ঠিক আছে তো এই দুটা কি হল ক্যান্সেল গল থাকিলে কিমান r1 r2 হল না প্রুফ এইটো ঠিক আছে বহুত ইজি কোৱেশ্চন দিলো এটো এটা 2 মাৰ্কৰ কোৱেশ্চন দিছে দেই এটো 2 মাৰ্কৰ কোৱেশ্চন দিছে 2000 আই থিংক 22 মানত আহিছে এই কোৱেশ্চনটো মই কাৰণে পালো কাৰণে দি দিলো তাৰপিছত নেক্সট কোৱেশ্চনটো চাবা দেই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটা এনেকুৱা ধৰণৰ কোৱেশ্চনত ল'ৰা ছোৱালীবিলাকে পায় ইজি হয় বহুত নিউমেৰিকেলটো ইজি হয় বহুত কনফিউজ হয় তেনেকুৱা এটা কোৱেশ্চন মই ধৰিছো কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 ত কি কৈছে এটা জায়গা এখন ঠাই দিছে যোনখন ঠাইত তোমাৰ এখন বিদ্যুৎ ক্ষেত্ৰ দিয়া আছে ই ভেক্টৰ ইকুৱেল টু তোমাৰ দিয়া আছে 20 i cap plus 30 j cap দিয়া আছে এখন বিদ্যুৎ ক্ষেত্ৰ তোমাৰ এটা পয়েন্ট দিছে সেই পয়েন্ট নামটো হৈছে 2,2 তো এই 2,2 বিন্দুটোত তুমি কি উলিয়াব লাগে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল উলিয়াব লাগে আমি কি জানো ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল v ইকুৱেল টু মই নেগেটিভ সাইনটো ইগনোৰ কৰি পেলাই কি লিখো e ডট dr ঠিক আছে এটা আগৰ মাইনাস এটা আছিল যেহেতু আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়ালৰ ভ্যালুটো উলিয়াম গতিকে নেগেটিভটো আমি মাইনাস ইগনোৰ কৰি দিছো ঠিক আছে তোমালোকে আকৌ হেতু নধৰিবা যে নেগেটিভটো কি হ'ল নেগেটিভটো হয় ফৰ্মুলা নেগেটিভটো আছে আমি জানো ফৰ্মুলা নেগেটিভটো আছে কিন্তু প্ৰবলেমটো হ'ল কি আমি যেহেতু প্ৰবলেম নহয় ঠিক আমি যেহেতু ভ্যালুটো উলিয়াবলৈ গৈ আছো তো হেকাৰণে নেগেটিভ সাইনটো আমি আতৰাই পেলাই ডাইৰেক্ট সিম্পল এনেকা আছিল ডাইৰেক্ট আমি নেগেটিভটো আতৰাই দিছো আতৰাই পেলি আমি জাস্ট ভ্যালুটো উলিয়াম সো এটো এনেকৈ লিখিব পাৰিম e ডট r বুলি লিখো একেটাই হ'ব দিয়াৰ জায়গাত r লিখিছো এটা r মানে এই পয়েন্টটো দিয়া আছে গতিকে ইয়াৰ পজিশন ভেক্টৰ কি হ'ব যেটো দুটা কোঅৰ্ডিনেট আছে মানে এটা x কোঅৰ্ডিনেট এটা y কোঅৰ্ডিনেট গতিকে 2i cap প্লাস কি হ'ব 2j cap হ'ব হয়নে গতিকে ইয়াত যদি মই বহাই দিও v e ভ্যালু কিমান হ'ব 20i cap plus 30j cap আহিলে ডট r r মানে হৈছে 2i cap plus 2j cap হয়নে ডট প্ৰডাক্ট কৰি দিয়া ডট প্ৰডাক্ট কৰিলে কিমান হ'ব 20 into 2 40 plus 30 into 2 কিমান 60 কিমান হ'ব v equal to 100 volt বুজি পালা সিম্পল নিউমেৰিকেল হয় নহয় তো এই ভেক্টৰ হেগাল ল'ৰা-ছোৱালী বিলাকে কনফিউজ হৈ যায় বস্তুটো তেনেকুৱা সিম্পল পয়েন্ট দিয়া থাকিলে পজিশন ভেক্টৰ তোমালোকে উলিয়াই ল'ব লাগিব এটা কোৱেশ্চন নম্বৰ 25 আমাৰ হৈ গ'ল নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 26 কোৱেশ্চন নম্বৰ 26 তো চাবা কি কৰো কোৱেশ্চন নম্বৰ 26 তো কি বুলি কৈছে আকৌ ডুৱেল নেচাৰ এটা কোৱেশ্চন পৰিলে তোমাৰ ডুৱেল নেচাৰ কোৱেশ্চনটো কি পৰিলে যে তোমাৰ প্ৰাৰম্ভিক কম্পোনেন্ট মানে থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি বুলি কয় যোনটো থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি ভ্যালু দিয়া আছে কিমান তোমাৰ 3.3 এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় দেই আইনষ্টাইনৰ ইকুৱেশ্যনৰ পৰা দিছে এটো কোৱেশ্চন 10 to the power 14 hertz দিয়া থ্ৰেশহোল্ড ফ্ৰিকুৱেন্সি ফ্রিকোয়েন্সি এটা ইনসিডেন্ট ফ্রিকোয়েন্সিটো দিয়া আছে ইনসিডেন্ট ফ্রিকোয়েন্সিটো দিয়া আছে তোমাৰ 8.2 into 10 to the power 14 hertz দিয়া আছে তোমাৰ কৈছে কি স্টপিং পটেনশিয়াল কিমান হ'ব v নট ৰ ভ্যালুটো কিমান হ'ব হেতু উলিয়াব কৈছে তাৰ কাৰণে আমি আইনষ্টাইনৰ ইকুৱেশ্যনটো কি আছিল এটো আছিল না আইনষ্টাইন ইকুৱেশ্যন বাই আইনষ্টাইন ইকুৱেশ্যন আইনষ্টাইনস ইকুৱেশ্যন v নট ইকুৱেল টু কি আছিল h nu by e minus h nu not by e এটো আছিল না v নট ফটো ইলেক্ট্ৰিক ইফেক্টৰ ইকুৱেশ্যনটো তো হেতু পৰা আমি v নট উলিয়াব লাগে v নট h ৰ ভ্যালু জানাই কমন লোৱা h by e কমন লোৱা নিউ কিমান হ'ব নিউ মানে হৈছে 8.2 into 10 to the power 14 minus 3.3 into 10 to the power 14 ঠিক আছে এটো ফৰ্মুলা আছিল নহয় তো h by e ৰাখা 8.2 minus 3.3 কিমান হ'ব তোমাৰ 4.9 into 10 to the power 14 হলনে তাৰপিছত তুমি h আৰু e ভ্যালু বহাই দিয়া h ৰ ভ্যালু তোমাৰ ইয়াৰ পৰা কিমান আহিলে h ৰ ভ্যালু আহিলে মই বহাই দিছো 6.1 আৰু দিম বাৰু 6 into 10 to the power minus 34 divided by 1.6 into 10 to the power minus 19
into 4.9 into 10 to the power 14 ঠিক আছে so 6.63 into 4.9 divided by 1.6 into 10 to the power ওপৰলৈ উঠি গলে কিমান হ'ব 1923 33 এটা -1 ঠিক আছে তো এটো কিমান হ'ব তোমাৰ 6.63 into 0.49 divided by 1.6 ভোল্ট এখিনি মই সলভ কৰি থকা নাই আৰু এখন তোমালোকে কৰিব পাৰিবা ঠিক আছে তো এনেকে আইনষ্টাইন ইকুৱেশ্যনৰ পৰা কোৱেশ্চন অহা দেখা গৈছে এটা কোৱেশ্চন মই দেখিছো ওয়ার্ক ফাংশন অফ সিজিয়াম বুলি আছে ওয়ার্ক ফাংশন অফ সিজিয়াম ইকুয়াল টু 2.14 ভোল্ট ইলেক্ট্রন ভোল্ট এই কোৱেশ্চনটো এবাৰ ৰিপিট হৈছে যে এক্সাম্পলত আছে এক্সাম্পল আইনষ্টাইনৰ ইকুৱেশ্যনৰ প্ৰথম এক্সাম্পলটোতে আছে এক্সাম্পল নম্বৰ মোষ্ট প্ৰবাবলি 3 হ'ব চাগে এক্সাম্পল 3 আছে ইনটেক্স ইকুৱেশ্যন ডুৱেল নেচাৰ চেপ্টাৰটো এক্সাম্পল নম্বৰ 3 টো এবাৰ তোমালোকে কৰি চাবা এইটো নিচিনাই হয় কোৱেশ্চনটো দেই মই হেতু তোমালোকক হোমৱৰ্ক টাইপৰ বুলি ধৰিব পাৰা এই কোৱেশ্চনটো যোনটো দিলো এইটো নিচিনা কোৱেশ্চনে তোমাৰ দিয়া আছে এক্সাম্পল নম্বৰ থাৰ্ড এক্সাম্পলটো এটো তোমালোকক হোমৱৰ্ক দিলো এটো চাই পেলাই কৰিবা ডুৱেল নেচাৰ চেপ্টাৰটো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট আমাৰ কোৱেশ্চন নম্বৰ আহিলে কিমান 27 কোৱেশ্চন নম্বৰ 27 ৰ কি হ'ব চাবা এটো অপটিক্সৰ পৰা দিছে এটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন অপটিক্সৰ কোৱেশ্চনটো চাবা ডায়াগ্ৰাম এটা দিয়া আছে লেন্সৰ তিনিখন লেন্স আছে তিনিখন লেন্স কি আছে তিনিখন লেন্স তোমালোকৰ এটো যেনিবা অবজেক্ট এটা আছে ঠিক আছে অবজেক্ট এটা আছে আৰু এডাল হৈছে প্ৰিন্সিপাল এক্সিস আৰু প্ৰিন্সিপাল এক্সিসৰ ফ্ৰন্টত তিনিখন লেন্স দিয়া আছে এখন কনভেক্স লেন্স ঠিক আছে এখন কনকেভ লেন্স দিয়া আছে আৰু এখন কনভেক্স লেন্স দিয়া আছে তো ইয়াৰ নাম লক্ষ্যবস্তু O এটো প্ৰথম লেন্সখনৰ পৰা 30 সেমি দূৰত আছে ইয়াৰ ফোকেল লেন্থটো দিয়া আছে প্ৰথমখনৰ ফোকেল লেন্থ দিয়া আছে +10 সেমি সেকেন্ড খনৰ ফোকেল লেন্থ দিয়া আছে তোমাৰ -10 সেমি আৰু থাৰ্ড খনৰ ফোকেল লেন্থ দিয়া আছে তোমাৰ +30 সেমি ঠিক আছে এতিয়া কৈছে যে প্ৰথম দুখন লেন্সৰ মাজত ডিসটেন্সটো হৈছে 5 সেমি দ্বিতীয় দুখন লেন্সৰ মাজত ডিসটেন্সটো তোমাৰ 10 সেমি বুলি দিয়া আছে এতিয়া তোমাক কৈছে ফাইন্ড দা ইমেজ ডিসটেন্স ফাইন্ড দা ইমেজ ডিসটেন্স ঠিক আছে এটো কেনেকৈ কৰিব চাবা দেই কোৱেশ্চনটো তো চোৱা প্ৰথমতে আমাৰ কি হ'ব প্ৰথম লেন্সখন ধৰিলো প্ৰথম লেন্সখনৰ কাৰণে আমি ইমেজ ডিসটেন্সটো উলিয়াই লও লেন্স ফৰ্মুলা কি হ'ব 1/v for the first lens 1/v minus 1/u equal to 1/f হয়নে তো 1/v মানে কি উলিয়াব লাগিব 1/v minus object distance কিমান হয় -30 হ'ব কিমান হ'ব -30 focal length কিমান হ'ব 1/10 তো কিমান হ'ব 1/v equal to 1/10 minus 1/30 আহিলে so 1/v equal to 30 LCM আহিলে 3 minus 1 তাৰমানে 2 তাৰমানে v equal to কিমান হ'ব তোমাৰ 15 সেন্টিমিটাৰ ঠিক আছে তো এই লেন্সখনৰ কাৰণে যদি 30 সেন্টিমিটাৰ আঁতৰত লক্ষ্যবস্তুটো ৰখা হয় তেতিয়াহলে প্ৰতিবিম্ব কিমানত হ'ব 15 সেন্টিমিটাৰ তাৰমানে এইটো সাইডে গঠন হ'ব ঠিক আছে এইটো 15 সেন্টিমিটাৰ হৈ যোৱা 15 সেন্টিমিটাৰ ঠিক আছে কিন্তু এই দুখনৰ মাজৰ সেপাৰেশনটো কিমান হ'ব 5 সেন্টিমিটাৰ গতিকে এইখনৰ কাৰণে লক্ষ্যবস্তুটো কিমান দূৰত থাকিব তেতিয়াহলে 5 to minus কৰা 10 সেন্টিমিটাৰ বুজি পালা না মানে সেকেন্ড লেন্সখনৰ কাৰণে কোৱা প্ৰথম লেন্সখনৰ কাৰণে ইমেজ ডিসটেন্স কিমান হ'ব 15 সেন্টিমিটাৰ কিন্তু লেন্স দুখনৰ মাজৰ দূৰত্ব কিমান দিয়া আছে 5 সেন্টিমিটাৰ গতিকে সেকেন্ড লেন্সখনৰ কাৰণে অবজেক্ট ডিসটেন্স কিমান হ'ব 15 ৰ পৰা 5 মাইনাস কৰা 10 সেন্টিমিটাৰ যেহেতু এই লেন্সখনৰ ৰাইট সাইডে ইমেজটো আছে গতিকে কি ইমেজ হ'ব এটো এটা সৰি কোনটো এই লেন্সখনৰ কাৰণে ইয়াৰ যোনটো প্ৰথমখনৰ কাৰণে ইয়াৰ যোনটো ইমেজ গঠন হ'ল প্ৰথমখনৰ কাৰণে ইয়াৰ যোনটো ইমেজ গঠন হ'ল সেই ইমেজটো ইয়াৰ কাৰণে কি হ'ব লক্ষ্যবস্তু হ'ব কিন্তু ৰাইট সাইডে থকা কাৰণে এটো কি হ'ব ভাৰ্চুৱেল অবজেক্ট হ'ব আপাতৰ লক্ষ্যবস্তু গতিকে এই ক্ষেত্ৰত লক্ষ্যবস্তু দূৰত্ব পজিটিভত আহিব ঠিক আছে ফাৰ্স্ট পাৰ্টটো হৈ গ'ল ফৰ সেকেন্ড লেন্স চাবা ফৰ সেকেন্ড লেন্সখনৰ কাৰণে আমাৰ কি হ'ব একে ফৰ্মুলা 1/v minus 1/u equal to 1/f ঠিক আছে 1/v minus 1/, মাইনাসত নাই এটা কিমান হ'ব প্লাসত আহিব কেলে এই লেন্সখনৰ ৰাইট সাইডে আছে আপাতৰ লক্ষ্যবস্তু ইকুয়াল টু কিমান হ'ব ফোকাল লেন্থ -1/10 দিয়া আছে সো 1/v এটো কিমান হলো -1/10 এটো ইপিনে গলে +1/10 তাৰ মানে 1/v ইকুয়াল টু কিমান হ'ব 0 হ'ব তো v ইকুয়াল টু কি হ'ব ইনফিনিটি সেকেন্ড লেন্স খনৰ কাৰণে ইমেজটো ক'ত গঠন হ'ব ইনফিনিটিত গঠন হ'ব ঠিক আছে এটা থাৰ্ড লেন্স খনৰ কাৰণে চাবা তোমালোকে দেখিছানে থাৰ্ড লেন্স খনৰ কাৰণে তোমাৰ কি হ'ব থাৰ্ড লেন্স চাবা থাৰ্ড লেন্স খনৰ কাৰণে তোমাৰ অবজেক্ট ডিসটেন্স কিমান হ'ব
এই থাৰ্ড লেন্স চোৱা v ইকুয়াল টু ইনফিনিটি মানে এইখন লেন্সে প্ৰতিবিম্ব কোণ গঠন কৰিছে ইপিনে ইনফিনিটিত গঠন কৰিছে তো হে ইনফিনিটিত যোনটো ইমেজ গঠন হৈছে হেতুৱে এখনৰ কাৰণে কি হ'ব লক্ষ্য বস্তু গতিকে আমাৰ কি হ'ব 1/v - 1/u = 1/f ফৰ্মুলা আকৌ আহিলে 1/v - 1/u মানে 1/infinity = ফোকাল লেন্থ কিমান 30 তো 1/v = কিমান হ'ব 1/30 তাৰ মানে v = কিমান হ'ব 30 সেন্টিমিটাৰ ফাইনাল যোনটো ইমেজ গঠন হ'ব ফাইনাল ইমেজটো কিমান দূৰত্বত গঠন হ'ব বা 30 সেন্টিমিটাৰ বুজি পালা নাই কেনেকে মই অকমান আকৌ এবাৰ কৈ দিছো ঠিক আছে শুনিবা তো তিনিখন লেন্স দিয়া আছে প্ৰথম লেন্সখনৰ ফ্ৰন্টত 30 সেন্টিমিটাৰ আঁতৰত লক্ষ্য বস্তুটো থোৱা আছে ইহঁতৰ গ্যাপ 5 সেন্টিমিটাৰ ইয়াৰ গ্যাপ 10 সেন্টিমিটাৰ তো ইয়াৰ কাৰণে প্ৰতিবিম্ব কিমান ডিসটেন্সত ফৰ্ম হৈছে 15 সেন্টিমিটাৰ গতি 15 সেন্টিমিটাৰ মানে এটো সাইডে গঠন হৈছে লেন্স দুখনৰ মাজত দূৰত্ব 5 সেন্টিমিটাৰ মানে ইয়াৰ কাৰণে লক্ষ্য বস্তুটো কিমান দূৰত থাকিব তোমাৰ 10 সেন্টিমিটাৰ ইয়াৰ কাৰণে ইমেজটো ক'ত গঠন হৈছে ইনফিনিটিত গঠন হৈছে গতি ইনফিনিটিত যোনটো এইখনে ইমেজ গঠন কৰিছে সেইটোৱে কি হ'ব ইয়াৰ লক্ষ্য বস্তু হ'ব গতিকে বহাই দিলে আমাৰ 30 সেন্টিমিটাৰ হ'ব ঠিক আছে বুজি পালা আই হোপ Question number 27 হ'ল next question number 28 বহুত ইজি question এটা ৰাখিছো 1 মাৰ্কৰ q = ne ঠিক আছে সেই ফৰ্মুলাটো ইউজ কৰি পেলাই চাবা next question number 28 question number 28 ৰ questionটো চাবা তো ইয়াত দিয়া আছে যে এটা বস্তুৰ মুঠ আধানৰ পৰিমাণ দিয়া আছে q = 1.6 into 10 to the power minus 18 coulomb দিয়া আছে তো ইয়াত কিমানটা ইলেক্ট্ৰন থাকিব দিছে সো আমাৰ ফৰ্মুলাটো কি আছিল কোয়ান্টাইজেশন অফ চাৰ্জ q = ne সো n = কিমান হ'ব q by e ঠিক আছে n = q মানে কিমান q হৈছে 1.6 into 10 to the power minus 18 আৰু ইলেক্ট্ৰনৰ কিমান হ'ব 1.6 into 10 to the power minus 19 এটো ক্যান্সেল হ'ল n = 10 মানে 10টা ইলেক্ট্ৰন থাকিব ঠিক আছে বুজি পালা নেক্সট কোৱেশ্চন নাম্বাৰ 29 এটো 1 মাৰ্ক দিছে কোৱেশ্চনটো কোৱেশ্চন নাম্বাৰ 29 চাবা কোৱেশ্চন নাম্বাৰ 29 টো কি দিয়া আছে যে এটা পৰিবাহী আছে সেই পৰিবাহীটোৰ লেন্থ দিয়া আছে তোমাৰ l ঠিক আছে পৰিবাহীটোৰ ডায়ামিটাৰ দিয়া আছে d বুলি ঠিক আছে তাৰ পিছত ইলেক্ট্ৰন ডেন্সিটি দিয়া আছে ইলেক্ট্ৰন ডেন্সিটি মানে কি ইলেক্ট্ৰন ডেন্সিটি মানে হৈছে নাম্বাৰ অফ ইলেক্ট্ৰনস পাৰ ইউনিট ভলিউম দিয়া আছে কিমান দিয়া আছে স্মল n বুলি দিয়া আছে তোমাক কৈছে যে পৰিবাহীটোত থকা মুঠ আধান গণনা কৰা হাউ মেনি চাৰ্জেস আৰ দিয়া q উলিয়াবলৈ কৈছে q কিমান এটা চোৱা যদি পাৰ ইউনিট ভলিউম মানে ইউনিট ভলিউমত যদি ইলেক্ট্ৰন n টা থাকে তো মই গুটে যোনডাল এটো ৰড কৈছে নে কি কৈছে যোনটো কন্ডাক্টৰ কৈছে কন্ডাক্টৰটো টোটাল ভলিউম কিমান বুলি ধৰিছো টোটাল ভলিউম অফ দা টোটাল এটো q = ne ফৰ্মুলা ইউজ কৰিব লাগিব টোটাল ভলিউম অফ দা কন্ডাক্টৰ এনসাৰটো কোন টোটাল ভলিউম অফ দা কন্ডাক্টৰ মই ধৰিছো v টো কেনেকৈ উলিয়াব পাৰিবা v = এৰিয়া ইনটু লেন্থ এৰিয়া কিমান হ'ব পাই r স্কয়াৰ মানে পাই ইনটু d/2 স্কয়াৰ হ'ব cross sectional area pi r square হয় radius to কি হ'ব radius হ'ব diameter আধা হয় ঠিক আছে area into length ঠিক আছে সো কিতিয়া কিমান হ'ব v = pi d square l by 4 আহিলে এটো হৈছে total volume of the conductor তো number of electrons in the conductor কিমানটা ইলেক্ট্ৰন থাকিব n n into v কাৰণ পাৰ ইউনিট ভলিউমত কিমান ইলেক্ট্ৰন থাকে n টা তো v ভলিউমত কিমান থাকিব nv গতিকে n = কিমান হ'ব pi d square l by 4 into n ঠিক আছে তো টোটাল চাৰ্জ কিমান হ'ব টোটাল চাৰ্জ q = কি হ'ব ne তো কিমান হ'ব q = n capital N into e ইয়াত টোটাল ইলেক্ট্ৰন কিমান বুজাই আছে n বুজাই আছে না capital N গতিকে কিমান হ'ব pi d square l by 4 n e so this is the total number of electrons এতিয়া মই কি হ'ব 30 নম্বৰ কোৱেশ্চনটো তোমালোকৰ মই অপটিক্যাল ইনস্ট্ৰুমেন্টৰ পৰা ৰাখিছো মই ভাবিছো কি অপটিক্যাল ইনস্ট্ৰুমেন্টৰ এই কোৱেশ্চনটো আৰু কেইটামান কোৱেশ্চনৰ মই এটা ভিডিও বনাই দিম ঠিক আছে ইয়াত দিলে অকমান দীঘলীয়া হৈ যাব মই এটা কাম কৰিম যে অপটিক্যাল ইনস্ট্ৰুমেন্ট এই যোনটো কোৱেশ্চন এটা মই কোৱেশ্চন নম্বৰ 30 দিয়া আছে সেই কোৱেশ্চনটোত মই অপটিক্যাল ইনস্ট্ৰুমেন্টৰ এটা কোৱেশ্চন ৰাখিছো কম্পাউণ্ড মাইক্ৰোস্কোপৰ মই ভাবিছো কি যেহেতু তোমালোকে কৈ আছা কম্পাউণ্ড মাইক্ৰোস্কোপৰ
আৰু কম্পাউণ্ড মাইক্ৰস্কোপ আৰু টেলিস্কোপ লগাই 5-6টা মান বহুত ইম্পৰ্টেন্ট কমন কুৱেশ্যন বা নিউমেৰিকেল মই কৰাই দিম এটা ভিডিঅ'। এইটো শেষ কৰিলো, এইটো শেষ কৰাৰ পিছতে মই তোমালোকক লগালগ আপলোড কৰিয়ে দিম কম্পাউণ্ড মাইক্ৰস্কোপ আৰু টেলিস্কোপৰ। তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেন্ট নিউমেৰিকেল, তোমালোকৰ এক্সামত বহুত কামত দিব। ঠিক আছে, গতিকে 29টা মই আজি এলৈকে 29টা কুৱেশ্যন ৰাখিলো। ঠিক আছে, নেক্সট আৰু কন্টিনিউ কৰি থাকিম বাৰু তোমালোকক। এইটো হৈ গ'ল এটা, মই এনেই তোমালোকক কুৱেশ্যন ৰাখিছো। ধৰি লোৱা এনেকে এটা কুৱেশ্যন, মই 30 নম্বৰ কুৱেশ্যনটো তোমালোকক এনেকে দিছো যে এটা ধৰি লোৱা ইলেক্ট্ৰন এটা আছে। ইলেক্ট্ৰন এটা তোমাৰ ফাৰ্ষ্ট এনাৰ্জি লেভেলত আছে। ফাৰ্ষ্ট এনাৰ্জি লেভেল ইলেক্ট্ৰন এটা 1 ইলেক্ট্ৰন এটমত থকা ইলেক্ট্ৰন এটা ফাৰ্ষ্ট এনাৰ্জি লেভেলত আছে। তাৰ এনাৰ্জিটো কিমান হ'ব? -13.6 ইলেক্ট্ৰন ভোল্ট, হয়নে? তোমাক যদি সোধে সেকেন্ড এক্সাইটেশন এনাৰ্জি কিমান? সেকেন্ড এক্সাইটেশন এনাৰ্জি মানে দ্বিতীয় উত্তেজিত শক্তি স্তৰ। দ্বিতীয় উত্তেজিত শক্তি স্তৰ বুলি ক'লে এনৰ ভ্যালুটো কি আহিব? 2 নহয় 3 আহিব। n = 1 কি হ'ব? গ্ৰাউণ্ড ষ্টেট, হয়নে? n = 1 মানে গ্ৰাউণ্ড ষ্টেট। ঠিক আছে, n = 2 মানে কি? ফাৰ্ষ্ট এক্সাইটেড ষ্টেট, হয়নে? n = 3 তেতিয়াহ'লে কি হ'ব? সেকেন্ড এক্সাইটেড ষ্টেট। তো সেকেন্ড এক্সাইটেড ষ্টেটৰ এনাৰ্জি কিমান হ'ব? আমাৰ ফৰ্মুলা কি আছিল? En = -13.6 / n² ইলেক্ট্ৰন ভোল্ট। গতিকে কিমান হ'ব? সেকেন্ড এক্সাইটেড ষ্টেট মানে E3 = -13.6 / 3² ইলেক্ট্ৰন ভোল্ট। তাৰ মানে E3 = -13.6 / 9 ইলেক্ট্ৰন ভোল্ট। ঠিক আছে, এইটো সলভ কৰিলে যি ওলাই সেইটো আনসাৰ হ'ব। তো মানে 30 নম্বৰ কুৱেশ্যনটো মই অপটিকেল ইনষ্ট্ৰুমেন্টৰ আছিলে কাৰণে এইটো ভিডিঅ' নকৰি পেলাই মই এটা ভিডিঅ' দি দিম। ঠিক আছে, থাৰ্ড পাৰ্টৰ যোনটো নিউমেৰিকেল সেকশন হ'ব তাত মই অকল অপটিকেল ইনষ্ট্ৰুমেন্টৰ ৰাখিম। এইকেইটা কুৱেশ্যন আছিলে, এইটো এটা এডিশনাল এটা ইনফৰমেশ্যন দিয়ে দিলো। এইখিনি আছিলে, ভালকে পঢ়া শুনা কৰা। মই সিৰিজটো কন্টিনিউ কৰি আছো। জয় এখন।